हेलो एवरीवन अन्यटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি ভিডিওটো হৈছে কলফুলৰ কোফতা কাৰি আৰু কলফুল আমি মাজে সময়ে খাই থাকিব পাৰিলে ভাল হয়। ইয়াতে বহুতো উপকাৰিতা গুণ আছে আৰু এই কলফুল বহুতো ধৰণৰ ব্যঞ্জনো বনাই খাব পাৰি আৰু আজি মই কলফুলৰ কোফতা কাৰি বনাইছো আৰু বলক ভিডিওটো আৰম্ভ কৰো। কলফুলৰ ওপৰৰ টান পাতখিনি গুচাই লোৱা হ'ল। তাৰপিছত ভালদৰে ধুই টুকুৰা টুকুৰ কৰি কাটি লৈছো। তাৰপিছতে এতিয়া চপাৰছটোত দি পেলাই চপ কৰি ল'ম আৰু এনেকৈ চপ কৰি ল'লে খুব ধুনীয়া মিহি হয় আৰু আমাৰ কোফতাকিটাও খুব ধুনীয়া হ'ব। আৰু ইয়াত চপ কৰি হৈ গ'ল। চপ কৰাখিনি মই এতিয়া প্ৰেছাৰ কুকাৰত দি পেলাই দুটা চিটি মাৰিবলৈ দিম আৰু সিজিবলৈ দিম। এতিয়া পেষ্ট এটা বনাবৰ কাৰণে ইয়া মিক্সিৰ জাৰত পিয়াজ এটা, বিলাহী এটা আৰু কাজু কেইটামান আৰু দৈ 2 চামুচ দি দিছো। ইলাইচি, লং, ডালচিনি, গোটা ধনিয়া আধা চামুচ, জিৰা আধা চামুচ দি পেলাই ইয়া মিহি পেষ্ট এটা বনাই লম। এতিয়া কলফুলখিনিও সিজি গ'ল। ইয়া কুকাৰৰ পৰা মই খৰাহি এটা থৈ দিছো পানীখিনি যাবৰ কাৰণে আৰু বাকি যিখিনি পানী আছে সেইখিনি মই অলপ ঠাণ্ডা হলে ইয়া চেপি উলিয়াই দিম আৰু এনেকৈ খুব ড্ৰাই কৰি ল'ব লাগিব আমাৰ কলফুলখিনি চেপি লোৱাৰ পিছতে ইয়াতে বইল আলু দুটা দি দিছো আৰু ধনিয়া গুৰি আধা চামুচ, জিৰা গুৰি আধা চামুচ, মেগি মছলা 1 চামুচ আৰু লাল মিৰ্চ পাউডাৰ 1 চামুচ আৰু ইয়াতে ধনিয়া এমুঠি দি দিছো। লগতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি দিলো আৰু ইয়াতে বেসন 2 চামুচ দি প্ৰথমতে ভালদৰে মিলাই লম। তাৰ পিছতে একেবাৰে মিহিকৈ পিটিকি লম। বেসন নহলে পিঠাগুৰি বা ময়দাও মিক্স কৰি ল'ব পাৰে আৰু খুব মিহিকৈ মই পেষ্টটো বনাই লম। তাৰ পিছতে এটা এটাকৈ কোফতা বনাই যাম। কোফতাকিটা বনাই ৰেডি কৰি লোৱা হৈ গ'ল আৰু এতিয়া গেছৰ ওপৰত কেৰাহী উঠাই এয়া ৰিফাইন তেল দি দিলো আৰু মিডিয়াম টু লো ফ্লেমতে মই এই কোফতাকিটা গোল্ডেন ব্ৰাউন হোৱাকৈ ভাজি ল'ম। কলফুলৰ কোফতাকিটা ভাজি লোৱা হৈ গ'ল আৰু এতিয়া কাৰি বনাবৰ কাৰণে ইয়া কেৰাহীত 2 চামুচ তেল দি দিলো। লগতে ইয়াতে গোটা জিৰা আধা চামুচ দি দিছো। গোটা জিৰাখিনি অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে নৰসিংহ পাত কেইটামান দি দিলো। নৰসিংহ পাত দিয়াৰ পিছত ইয়াতে পেষ্টখিনি দি দিম। পেষ্টখিনিত অকমান পানী দি দিছো। লগতে জিৰা, ধনিয়া আৰু লাল মিৰ্চ আধা চামুচকৈ দিছো। অকমান সময় লৰাই লম। তাৰ পিছতে সয়া সস আৰু টমেটো সস দি হালধি দিম আৰু জোখমতে নিমখ দিম। তাৰ পিছতে ভালদৰে লৰাই ঢাকনি মাৰি এই পেষ্টখিনি 5 মিনিটৰ কাৰণে ভাজি লম। পেষ্টখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে জোখমতে পানী দি দিম। তাৰ পিছতে কোফতাকিটা ইয়াতে দি দিম। কোফতাকিটা দিয়াৰ পিছত ঢাকনি মাৰি আকৌ 2 মিনিটৰ কাৰণে সিজিবলৈ দিম।
কোফটাকেইটা দিয়াৰ পিছতো 2-3 মিনিটমান কাৰীখন উতলিবলৈ দিলোঁ আৰু মই আজি কাৰীখন অলপ ডাঠকৈ ৰাখিছোঁ ইয়াতকৈ অকণমান পনীয়া কৰিও ৰাখিলে ভাল লাগে খাবলৈ আৰু শেষত মই গৰম মছলা আৰু কেঁচা ধনিয়া পাত দি দিছোঁ আৰু আমাৰ কোফটা কাৰী ৰেডি আৰু বেলেগ এটা বাচনত মই সাৰ্ভ কৰি ল'ম আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ থেংক ইউ